মীন ৰাশিৰ জাতক জাতিকাসকল, সফলতাৰ অৰ্থ হ'ল উৎসাহ হেৰুৱাই নেপেলাই ধাৰাবাহিকভাৱে বিফলতাৰ সৈতে যুঁজি থকা। এই চাৰিটো মীন লগ্নৰ লোকসকলৰ বাবে 2025 বৰ্ষৰ এই অন্তিম পৰ্যায়ত কেৱল এটা সুচিন্তা নহয়, বৰঞ্চ আহিবলগীয়া সময়ৰ বাবে আটাইতকৈ ডাঙৰ মন্ত্ৰ। মীন লগ্নৰ জাতক জাতিকাসকল 29 ডিচেম্বৰ 2025 চনৰ পৰা 4 জানুৱাৰী 2026 লৈকে এই সপ্তাহটো আপোনালোকৰ বাবে সাধাৰণ নহয়। এই সপ্তাহটো সেই দুৰ্লভ মহাজাগতিক ঘটনাৰ সাক্ষী হ'বলৈ গৈ আছে, যাক জ্যোতিষশাস্ত্ৰত আমি চতুৰ্গ্ৰহী যুগ বুলি কওঁ। যদি আপোনাৰ জন্মকুণ্ডলীৰ প্ৰথম ভাৱত বাৰ সংখ্যাটো লিখা আছে, তেনেহ'লে এই বিশ্লেষণ বিশেষভাৱে আপোনাৰ বাবে। এই সপ্তাহৰ আটাইতকৈ ডাঙৰ ঘটনাটো হ'ল যে 29 ডিচেম্বৰত গ্ৰহৰ ৰাজকুমাৰ বুধ বৃশ্চিক ৰাশিৰ পৰা ওলাই ধনু ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰ জ্যোতিষীয় অৰ্থ অতি গভীৰ। ইয়াৰ পোনপটীয়া অৰ্থ হ'ল যে 29 তাৰিখৰ পৰা আপোনাৰ দশম ভাৱত, অৰ্থাৎ আপোনাৰ জীৱিকা, পিতৃ আৰু সামাজিক প্ৰতিষ্ঠাৰ ঘৰত 4টা অত্যন্ত প্ৰভাৱশালী গ্ৰহ একেলগে বিৰাজমান হ'ব। সূৰ্য, যি ক্ষমতা আৰু প্ৰভাৱৰ কাৰক; মংগল, যি অদম্য শক্তি আৰু পৰাক্ৰমৰ প্ৰতীক; শুক্ৰ, যি ক্ৰিয়েটিভিটি বা সৃজনশীলতা আৰু বৈভৱৰ কাৰক; আৰু এতিয়া বুধ, যি আপোনাৰ বুদ্ধি আৰু নিৰ্ণয় লোৱাৰ ক্ষমতা। যেতিয়া কৰ্মভাৱত ইমান প্ৰচণ্ড শক্তি একেলগে আহে, তেতিয়া জীৱনত ৰৈ যোৱা বা স্থবিৰতাৰ কোনো ঠাই নাথাকে। এই সময় পৰিকল্পনা কৰা নহয়, বৰঞ্চ কৰ্ম কৰাৰ। কিন্তু আমি বহল দৃষ্টিভংগীক পাহৰিব নালাগে। শনিদেৱ এতিয়াও আপোনাৰ লগ্নত বিৰাজমান হৈ আছে। শনিয়ে আপোনাক গম্ভীৰ কৰি তুলিছে, অলপ ধীৰ কৰিছে, যাতে আপুনি ভুল নকৰে। ৰাহু দ্বাদশ ভাৱত আপোনাৰ অৱচেতন মনক সক্ৰিয় কৰি ৰাখিছে। আৰু দেৱগুৰু বৃহস্পতি, আপোনাৰ লগ্নৰ অধিপতি, চতুৰ্থ ভাৱত বক্ৰী অৱস্থাত আছে। তেন্তে বলক, এতিয়া বিতংভাৱে বুজি লওঁ যে আৰ্থিক অৱস্থা, স্বাস্থ্য আৰু সম্পৰ্কৰ ক্ষেত্ৰত এই মহাসংযোগে আপোনাৰ বাবে কি ফলাফল লৈ আহিব। এতিয়া অতি মনোযোগেৰে শুনক, বিশেষকৈ সেইসকল লোকে যিয়ে চাকৰি কৰে বা নিজৰ ব্যৱসায় চলাই আছে। এই অংশটো আপোনালোকৰ বাবে আটাইতকৈ জৰুৰী। চাকৰিজীৱী লোকসকলৰ বাবে আপোনাৰ দশম ঘৰত সূৰ্য আৰু মংগলৰ জ্যোতি আগৰ পৰাই আছিল, যিয়ে আপোনাক উচ্চাকাংক্ষা দি আছিল। কিন্তু এতিয়া 29 তাৰিখৰ পৰা বুধ অহাৰ লগে লগে খেলখন সলনি হৈ যাব। বুধ হ'ল যোগাযোগ আৰু দশম ঘৰ হ'ল বৃত্তি। এই সপ্তাহত আপোনাৰ কথা বতৰা, আপোনাৰ ইমেইল, আপোনাৰ প্ৰেজেণ্টেশ্যন, এই সকলোবোৰ আপোনাৰ অস্ত্ৰ হ'ব। যদি আপুনি চেলছ, মাৰ্কেটিং, মিডিয়া বা আইটিতো আছে, তেন্তে এইটো এটা সোণালী সময়। আপুনি আপোনাৰ কথাৰে বছক বা ঊৰ্ধ্বতন কৰ্তৃপক্ষক পতিয়ন নিয়াব পাৰিব। ইয়াৰ লগে লগে আপোনাৰ দৃশ্যমানতা বহুত বেছি হ'ব, কাৰণ শুক্ৰও তাত উপস্থিত আছে। ইয়াৰ অৰ্থ হ'ল আপুনি কামটো কৰিবই, কিন্তু আপোনাৰ কামত এটা বেলেগ চমক থাকিব। মানুহে আপোনাক লক্ষ্য কৰিব। যদি আপুনি প্ৰমোচন বা পদোন্নতিৰ আশা কৰি আছিল, তেন্তে এই সপ্তাহত নিজৰ ফাইল আগবঢ়োৱাৰ সঠিক সময়। কিন্তু সাৱধান থাকক, মংগল এটা উগ্ৰ গ্ৰহ। কামৰ হেঁচা ইমান বেছি হ'ব যে আপুনি খিংখিঙীয়া হ'ব পাৰে। শনি লগ্নত বহি আপোনাক চাই আছে। যদি আপুনি অহংকাৰ দেখুৱায়, তেন্তে হৈ থকা কামো বিগৰি যাব পাৰে। ব্যৱসায়ীসকলৰ বাবে আমাৰ ওচৰত থকা ভৱিষ্যতবাণীৰ কাৰ্ডে স্পষ্টকৈ কৈছে যে ব্যৱসায়ত কামৰ বোজা বাঢ়িব। বছৰৰ শেষ সময়, গতিকে স্বাভাৱিক যে ক্লজিং বা সামৰণিৰ হেঁচা থাকিব। 29 ডিচেম্বৰত গজকেশৰী যোগ আৰু বুধৰ গোচৰ, এই দুয়োটাই মিলি ইংগিত দিছে যে এই দিনটোত আপুনি কোনো ডাঙৰ ডিল বা ডাঙৰ ক্লায়েণ্ট পাব পাৰে। আপোনাৰ ব্যৱসায়িক বুদ্ধিমত্তা অতি তীক্ষ্ণ হৈ থাকিব। যদি আপুনি অংশীদাৰিত্ব বা পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰে, তেন্তে অলপ সতৰ্ক থাকক। বুধটো ভাল, কিন্তু মংগলে তাত কাজিয়া লগাব পাৰে। পাৰ্টনাৰৰ সৈতে কথা বতৰাৰ ব্যৱধান আহিবলৈ নিদিব। মনত পেলাওক, 30 আৰু 44 ডিচেম্বৰত ভৱিষ্যতবাণীত সিদ্ধান্ত বাকী আছে বুলি কোৱা হৈছিল। অৰ্থাৎ, যদি যোৱা সপ্তাহত আপুনি কোনো চুক্তিত স্বাক্ষৰ কৰিবলৈ ভয় কৰিছিল বা বিভ্ৰান্ত হৈছিল, তেন্তে সেই ভয় এতিয়া শেষ হৈ গৈছে। 29 ডিচেম্বৰৰ পিছৰ সময়খিনি একচন বা কাম কৰাৰ। এতিয়া নৰব। যিবোৰ পৰিকল্পনা মগজুত আছিল, সেইবোৰক বাস্তৱত ৰূপায়ণ কৰক। এতিয়া মই বিশেষভাৱে সেই মহিলাসকলৰ সৈতে কথা পাতিব বিচাৰোঁ, যিসকল ঘৰৰ কেন্দ্ৰবিন্দু। আমাৰ গৃহিণীসকল। প্ৰায় ৰাশিফলত আপোনালোকৰ কথা কমকৈ কোৱা হয়। কিন্তু মীন লগ্নৰ গৃহিণীসকলৰ বাবে এই সপ্তাহটোত বহুতো হুলস্থুল বা ব্যস্ততা থাকিব। চাওক, আপোনাৰ দশম ভাৱত 4টা গ্ৰহ বহি আছে। দশম ভাৱ কেৱল অফিচৰ কামৰ নহয়, ই আপোনাৰ কৰ্ম আৰু সামাজিক মৰ্যাদাৰো হয়। সূৰ্য, মংগল, বুধ আৰু শুক্ৰ একেলগে থকাটোৱে এইটো বুজাইছে যে বছৰৰ শেষত আৰু নতুন বছৰৰ আৰম্ভণিতে আপোনাৰ কান্ধত সাংঘাতিক দায়িত্ব থাকিব। হ'ব পাৰে আপুনি নিউ ইয়াৰ পাৰ্টি আয়োজন কৰিছে, বা ঘৰত আলহীৰ লানি নিচিগা ভিৰ লাগিছে। পাকঘৰৰ পৰা লিভিং ৰুমলৈকে আপুনি 1 মিনিটৰ বাবেও বহিব নোৱাৰিব। ভাল খবৰটো হ'ল যে সূৰ্য আৰু শুক্ৰই আপোনাক সেই সন্মান দিব যাৰ আপুনি যোগ্য। আপোনাৰ পৰিচালনা দক্ষতাৰ প্ৰশংসা হ'ব,
যদি আপুনি ঘৰৰ পৰা কোনো সৰু কাম বা বুটিক চলাই আছে, তেন্তে এই সপ্তাহে আপোনাক কোনো ডাঙৰ অৰ্ডাৰ দিব পাৰে। কিন্তু মনত ৰাখিব, চতুৰ্থ ভাৱত গুৰু বক্ৰী হৈ আছে। চতুৰ্থ ভাৱ মনৰ শান্তিৰ। বক্ৰী গুৰুৰ অৰ্থ হ'ল ঘৰৰ কিছুমান পুৰণি সমস্যা, যেনে শাহু-বোৱাৰীৰ খুটখাট বা সম্পত্তিলৈ হোৱা কোনো পুৰণি তৰ্ক পুনৰ উঠিব পাৰে। পৰামৰ্শ এয়াই যে কেতু আপোনাৰ ষষ্ঠ ভাৱত আছে, যিয়ে কঁকালৰ বিষ বা ভৰিৰ বিষৰ সমস্যা দিব পাৰে। ছুপাৰউমেন হ'বলৈ চেষ্টা নকৰিব। কামবোৰ ভগাই ল'বলৈ শিকক। টকা-পইচা। শেষত আমি সকলোৱে কষ্ট ইয়াৰ বাবেই কৰোঁ। মীন লগ্নৰ বাবে ধনৰ স্থিতি এই সপ্তাহত কেনেকুৱা হ'ব? সপ্তাহৰ আৰম্ভণি অৰ্থাৎ ২৯ আৰু ৩০ ডিচেম্বৰ আৰ্থিক দৃষ্টিভংগীৰ পৰা দুৰ্দান্ত হ'ব। কিয়? কাৰণ এই দুদিনত চন্দ্ৰই আপোনাৰ দ্বিতীয় ভাৱত গোচৰ কৰিব। দ্বিতীয় ভাৱ হ'ল ধন সঞ্চয় আৰু বেংক বেলেন্সৰ। আৰু চনত চুৱগায়াই যে ঠিক ২৯ তাৰিখৰ পুৱা গজকেশৰী যোগো সক্ৰিয় হৈ থাকিব। যদি আপোনাৰ কোনো পেমেণ্ট বা টকা ফচি আছিল, তেন্তে এই দুদিনত তাগিদা দিয়ক, টকা ঘূৰি আহিব পাৰে। যদি আপুনি নিজৰ দৰমহা বঢ়োৱাৰ কথা পাতিব বিচাৰে, তেন্তে ২৯ তাৰিখটো বাছনি কৰক। আপোনাৰ কথাত সেই প্ৰভাৱ থাকিব যে সন্মুখৰ মানুহজনে না বুলি ক'ব নোৱাৰিব। কিন্তু মুদ্ৰাৰ আনটো ফাল চোৱাও জৰুৰী। ৰাহু আপোনাৰ দ্বাদশ ভাৱত বহি আছে। দ্বাদশ ভাৱ খৰচ আৰু মুখৰ। যেতিয়া ৰাহু ইয়াত থাকে, তেতিয়া ই নভবকৈ খৰচ কৰায়। অৰ্থাৎ আপুনি বজাৰলৈ গৈছিল শাক-পাচলি আনিবলৈ আৰু লৈ আহিল দামী ফোন। বিশেষকৈ ৩১ ডিচেম্বৰত যেতিয়া চন্দ্ৰ তৃতীয় ভাৱত থাকিব, আপুনি বন্ধুবৰ্গৰ সৈতে পাৰ্টি, সৰু যাত্ৰা বা ভাই-ভনীৰ ওপৰত মুকলি মনেৰে খৰচ কৰিব পাৰে। পৰামৰ্শ এয়াই যে খৰচ কৰক, কিন্তু বাজেট বনাই লওক। ৰাহুৱে আপোনাক দেখুৱাবলৈ খৰচ কৰিবলৈ বাধ্য কৰাব, সেই ফাণ্ডত ভৰি নিদিব। কেৰিয়াৰ আৰু পইচাৰ দৌৰত সম্পৰ্কবোৰ যাতে পিছ পৰি নাযায়, তাৰ ধ্যান ৰাখিবলৈ মীন লগ্নৰ লোকসকলৰ বাবে অতি জৰুৰী। কাৰণ আপুনি স্বভাৱতে বৰ আৱেগিক হয়। শুক্ৰ আপোনাৰ দশম ভাৱত আছে। শুক্ৰ প্ৰেমৰ কাৰক। যেতিয়া প্ৰেমৰ গ্ৰহ কৰ্মৰ ঘৰলৈ যায়, তেতিয়া প্ৰায়ে মানুহে নিজৰ কামৰ সৈতেই প্ৰেম কৰিবলৈ লয় বা অফিচত ৰোমাঞ্চৰ সম্ভাৱনা গঢ় লৈ উঠে। কিন্তু যিসকল লোক আগৰ পৰাই সম্পৰ্কত আছে, তেওঁলোকৰ বাবে এই সপ্তাহটো প্ৰত্যাহ্বানজনক হ'ব পাৰে। কাৰণ স্পষ্ট, সূৰ্য আৰু মংগলৰ খং আৰু কামৰ হেঁচা। আপুনি হয়তো আপোনাৰ সংগীৰ ফোন কল মিছ কৰিব, ডেট কেঞ্চেল কৰিব। ইয়াৰ ফলত টনা-আজোৰা হ'ব পাৰে। সেয়েহে কথা-বতৰাৰ আশ্ৰয় লওক। যদি ব্যস্ত থাকে, তেন্তে স্পষ্টকৈ জনাই দিয়ক। সংগীক আন্ধাৰত নাৰাখিব। আহক এতিয়া চন্দ্ৰৰ গতি অনুসৰি ঘৰৰ পৰিৱেশ কেনেকুৱা হ'ব চাওঁ। ২৯ আৰু ৩০ ডিচেম্বৰত চন্দ্ৰ দ্বিতীয় ভাৱ অৰ্থাৎ কুটুম্ব ভাৱত আছে। পৰিয়ালত কোনো ধন সংক্ৰান্তীয় বিষয়ত আলোচনা হ'ব পাৰে। কথা অলপ উগ্ৰ হ'ব পাৰে, সেয়েহে ডাঙৰৰ সৈতে কথা পতোতে নম্ৰ হৈ থাকক। ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত চন্দ্ৰ তৃতীয় ভাৱত আছে। এই সময় ভাই-ভনীৰ সৈতে একত্ৰিত হোৱাৰ। হ'ব পাৰে আপুনি নতুন বছৰৰ উদযাপন নিজৰ ককাই-ভাই বা ওচৰ চুবুৰীয়াৰ সৈতে পালন কৰিব। সৰু যাত্ৰাৰ প্ৰবল যোগ আছে। কিন্তু সপ্তাহটোৰ আটাইতকৈ শান্তিপূৰ্ণ সময় ২ জানুৱাৰীৰ পৰা ৪ জানুৱাৰীৰ, ২ জানুৱাৰীৰ পৰা ৪ জানুৱাৰীৰ, ২ জানুৱাৰীৰ ভিতৰত হ'ব। চন্দ্ৰ আপোনাৰ চতুৰ্থ ভাৱলৈ আহিব। চতুৰ্থ ঘৰ সুখ আৰু মাৰ। সপ্তাহটোৰ সকলো ভাগৰ মাৰিবলৈ এই উইকেণ্ড বা সপ্তাহৰ শেষৰ দিনকেইটা শ্ৰেষ্ঠ। আপুনি ঘৰতে থাকি আৰাম কৰিবলৈ পছন্দ কৰিব। বক্ৰী গুৰু ইয়াতেই বহি আছে। গতিকে ঘৰৰ জ্যেষ্ঠসকলৰ আশীৰ্বাদ লৈ নতুন বছৰৰ প্ৰথম দেওবাৰটো কটাওক। মানসিক শান্তি এই সময়তেই পাব। এতিয়া কথা পাতোঁ স্বাস্থ্য আৰু শিক্ষাৰ বিষয়ে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আমাৰ ওচৰত যি তথ্য আছে সেয়া কয় যে ২৭ আৰু ২৮ ডিচেম্বৰ আপোনালোকৰ বাবে আটাইতকৈ ভাল দিন আছিল যি পাৰ হৈ গৈছে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে এতিয়া সময় বেয়া। ভৱিষ্যতবাণীত এটা শাৰী স্পষ্টকৈ লিখা আছে যে ছাত্ৰ-ছাত্ৰীৰ বাবে কঠোৰ পৰিশ্ৰমৰ সময়। আপোনাৰ পঞ্চম ঘৰত গ্ৰহৰ দৃষ্টি আৰু দশম ঘৰত বুধ অহাটোৱে এইটো বুজাইছে যে এই সময় মনোযোগ দিয়াৰ। যদি আপোনাৰ পৰীক্ষা আহি আছে, তেন্তে এই সময় গভীৰ অধ্যয়নৰ। ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰি আহক আৰু কিতাপৰ মাজত ডুব যাওক। বুধে আপোনাক বস্তুবোৰ মনত ৰখাত সহায় কৰিব। স্বাস্থ্যক লৈ অলপ সাৱধানতা জৰুৰী। শনি লগ্নত আছে, ই গাঁঠিৰ বিষ বা এলেহুৱা ভাৱ দিব পাৰে। কেতু ষষ্ঠ ভাৱত আছে। ষষ্ঠ ভাৱ ৰোগৰ। কেতুৱে ইয়াত এনেকুৱা সমস্যা দিয়ে যিবোৰ ধৰিব পৰা নাযায়। অৰ্থাৎ গা বেয়া লাগিব, কিন্তু ৰিপৰ্টত একো নালাব। ৰাহু দ্বাদশ ভাৱত আছে, যিয়ে টোপনিৰ অভাৱ আৰু চকুৰ জ্বলা-পৰা দিব পাৰে। সতৰ্কবাণী এয়াই যে ২৯ তাৰিখৰ পিছত যেতিয়া মংগল আৰু বুধ লগ হ'ব, তেতিয়া ছালৰ সংক্ৰমণ বা শিৰাত টান লগা সমস্যা হ'ব পাৰে। পানী বেছিকৈ খাব আৰু ৰাতি বেছি দেৰিলৈকে জাগি থকাৰ পৰা বিৰত থাকক। বন্ধুসকল, এই দীঘলীয়া আলোচনাৰ সাৰাংশ কি? কেৰিয়াৰত দশম ভাৱত ৪টা গ্ৰহৰ বাবে কামৰ বোজা বহুত বেছি থাকিব। কিন্তু সফলতা আৰু দৃশ্যমানতাও সমানেই ডাঙৰ হ'ব। ধনৰ ক্ষেত্ৰত ২৯ ডিচেম্বৰত গজকেশৰী যুগৰ সুবিধা লওক। এইটো শুভ সময়। সম্পৰ্কৰ ক্ষেত্ৰত কামৰ মাজত পৰিয়ালক সময় দিয়াটো প্ৰত্যাহ্বান হ'ব।
কিন্তু ২ জানুৱাৰীৰ পিছত ঘৰত শান্তি পাব। এই সপ্তাহৰ এই ভৰপূৰ শক্তিক সন্তুলিত কৰিবলৈ কিছুমান উপায় অৱশ্যেই কৰক। প্ৰথম উপায়, দশম ভাৱত সূৰ্য আৰু মংগলৰ উত্তাপক শান্ত কৰিবলৈ আৰু যশ প্ৰাপ্ত কৰিবলৈ সদায় পুৱা তামৰ লোটাত পানী, ৰুলি আৰু অলপ চাউল দি সূৰ্যদেৱক অৰ্ঘ্য প্ৰদান কৰক। দ্বিতীয় উপায়, বুধৰ গোচৰক শুভ কৰিবলৈ বুধবাৰ ৩১ ডিচেম্বৰৰ দিনা ভগৱান গণেশক দুৰ্বা ঘাঁহ আগবঢ়াওক আৰু অগং গণপতয়ে নম মন্ত্ৰ জপ কৰক। ই আপোনাৰ বুদ্ধিক সঠিক দিশ দিব। তৃতীয় উপায়, ষষ্ঠ ভাৱত কেতু আৰু লগ্নত শনিৰ বাবে যিকোনো দিনা অঘৰী কুকুৰক ৰুটি বা বিস্কুট খুৱাওক। ইয়াৰ ফলত শত্ৰু আৰু ৰোগ শান্ত থাকিব। আৰু চতুৰ্থ উপায়, বক্ৰী গুৰুৰ প্ৰভাৱক ইতিবাচক কৰিবলৈ কপালত সদায় কেশৰ বা হালধিৰ ফুট লওক। তো মীন লগ্নৰ লোকসকল, এয়া আছিল আপোনালোকৰ ২০২৫ চনৰ শেষ আৰু ২০২৬ চনৰ প্ৰথম ৰাশিফল। ভয় কৰিবলগীয়া একো নাই, কেৱল কৰ্ম কৰিব লাগিব। তৰাবোৰে আপোনাৰ বাবে মঞ্চ সাজু কৰিছে, এতিয়া পাৰফৰ্ম আপুনি কৰিব লাগিব। আশা কৰোঁ এই বিতং তথ্যই আপোনাক আপোনাৰ আহিবলগীয়া সপ্তাহটো পৰিকল্পনা কৰাত সহায় কৰিব। যদি আপুনি এই ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক বুটামটো নিশ্চয় টিপিব। কমেণ্টত জয় শ্ৰীৰাম বা হৰ হৰ মহাদেৱ লিখি নিজৰ উপস্থিতি জনাওক। আৰু হয়, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে আমি প্ৰতি সপ্তাহত এনেদৰেই সংযুক্ত হৈ থাকিব পাৰোঁ। আপোনালোক সকলোকে নৱবৰ্ষৰ আগতীয়া শুভেচ্ছা জনালোঁ। সুখী থাকক, সুস্থ থাকক। নমস্কাৰ।